নমস্কাৰ। যদি কোনো এজন আমাৰ শ্ৰদ্ধাৰ শিক্ষাগুৰুৱে যদি ছুটি ল'ব বিচাৰে, কেজুৱেল লিভ হওক, নৈমিত্তিক ছুটি বা যিকোনো ধৰণৰ ছুটি, তেতিয়া সকলোখিনি শিক্ষা ক্ষেত্ৰৰ জৰিয়তেই ল'ব লগা হয়। এতিয়া কেতিয়াবা এনেকুৱা আমাৰ পৰিৱেশ পৰিস্থিতিৰ উদ্ভৱ হয় যে আপুনি কিমান দিন কেজুৱেল লিভ আপুনি ল'লে আৰু বছৰটোৰ কাৰণে আপোনাৰ কিমান দিন কেজুৱেল লিভ বাকী আছে, বা আপুনি যে এটা কেজুৱেল লিভ লৈছে সেই লিভটোক আপুনি কেনেকৈ এপ্ৰুভ কৰিব, কাৰণ এপ্ৰুভ যদি নকৰে তেতিয়াহ'লে সেইটো পেণ্ডিং হৈ থাকিলে সেই ছুটিটো এটা আনঅথৰাইজ লিভ বুলিও ধৰা হয়। গতিকে আপুনি আবেদন কৰাৰ যি কেজুৱেল লিভ, সেই কেজুৱেল লিভক কেনেকৈ এপ্ৰুভ কৰাব আৰু ইয়াৰ উপৰিও আপোনাৰ যি কেজুৱেল লিভৰ সংখ্যা কিমান আছে, বছৰটোৰ কাৰণে কিমান ল'লে, কিমান বাকী আছে, কেনেকৈ আপুনি চাব পাৰিব, সেই সম্পৰ্কে আপোনালোকক ষ্টেপ বাই ষ্টেপ দেখুৱাবলৈ প্ৰয়াস কৰিম। প্ৰথমে জানো আহক, আপুনি যে আবেদন কৰিছে ছুটিৰ কাৰণে, কেজুৱেল লিভৰ কাৰণে, আপুনি এপ্ৰুভ কেনেকৈ কৰিব সেই সম্পৰ্কে অকণমান চাবলৈ চেষ্টা কৰিম। যেতিয়া আপুনি ক্ৰম ব্ৰাউজাৰটো শিক্ষাক্ষেত্ৰ অ'পেন কৰিব, তেতিয়া আপোনাক এনেকুৱা এখন পেজ ৰিডাইৰেক্ট কৰিব। আপুনি এই তিনিটা ডটত টাচ কৰিব। টাচ কৰাৰ পাছতে আপুনি তললৈ এনেকৈ যাব, টিচাৰ এণ্ড ষ্টাফ এই অংশত আপুনি ক্লিক কৰিব। ক্লিক কৰাৰ পৰৱৰ্তী অংশত আপুনি যাব লাগিব ষ্টাফ লিভ এপ্ৰুভেল, এই অংশখিনি ক্লিক কৰিব। এনেকৈ আপোনাক এটা নতুন পেজ ৰিডাইৰেক্ট কৰিব, BEd ডেপুটেশ্যন। তাৰ তললৈ যদি যায় আপুনি দেখা পাব ইয়াত কেজুৱেল লিভ, আপুনি এই অংশখিনি ক্লিক কৰিব। ক্লিক কৰাৰ পাছত যিসকল শিক্ষক শিক্ষয়িত্ৰী বা ছাৰ বাইদেউসকলে ছুটিৰ কাৰণে আবেদন কৰি ৰাখিছিলে তেওঁলোকৰ লিভ এপ্ৰুভেল কৰা নাই, এনেকৈ আপোনাক দেখা দিব। আপুনি আপোনাৰ নিজৰ নামটো ছিলেক্ট কৰি ল'ব আৰু ছিলেক্ট কৰাৰ পাছত এপ্ৰুভ আৰু ৰিজেক্ট, আপুনি এপ্ৰুভড অংশত ক্লিক কৰিব। তাৰপাছত এনেকুৱা এটা পপ আপ দেখিব, তাত লিখা থাকিব আৰ ইউ চিয়'ৰ ইউ ৱান্ট টু এপ্ৰুভ লিভ অফ সেই ছাৰ বা বাইদেউগৰাকীৰ নাম, ৰিজনটো এপ্লিকেশ্যনখনত যিটো গ্ৰাউণ্ডত লিখিছিলে আনএভইডেবল চাৰ্কামষ্টেঞ্চেছ, সেইটো মই ইয়াত ইনপুট কৰিছোঁ। এনেকৈ যিটো ৰিজন লিখিব সেই ৰিজনটো ইয়াত এণ্টাৰ কৰাৰ পাছত আপুনি ছাবমিট বুটানত ক্লিক কৰিব, আৰু বুটানত ক্লিক কৰাৰ পাছত আপোনাক এনেকুৱা এটা পপ আপ দেখিব, আপুনি ইউৰ ৰিকুৱেষ্ট হেজ বিন প্ৰচেছড ছাকচেছফুলি এণ্ড উইল বি ৰিফ্লেক্টেড উইদিন 30 মিনিটছ। তাৰপাছত চাবলৈ চেষ্টা কৰোঁ, আপুনি ধৰক কেজুৱেল লিভ লৈছিল বা বছৰটোৰ কাৰণে আপোনাৰ কিমান লিভ আপুনি এভেইল কৰিলে বা কিমান পেণ্ডিং আছে, কেনেকৈ আপুনি চাব পাৰিব সেই সম্পৰ্কে অকণমান চাবলৈ চেষ্টা কৰোঁ আহক। পৰৱৰ্তী সময়ত আপুনি আকৌ ঘূৰি গৈ যদি এনেকৈ চায়, তেতিয়া আপুনি দেখা পাইছে ইয়াত সেই লিভটোৰ এগেইনষ্টে এপ্ৰুভ কৰা আছে আৰু ৰিজনটো আনএভইডেবল চাৰ্কামষ্টেঞ্চেছ বুলি ইয়াত উল্লেখ কৰা আছে। এই অপশ্যনটো দেখা পাইছে পেণ্ডিং লিভছ, তাৰ কাষতে আছে ভিউ, এই ভিউ অংশত আপুনি ক্লিক কৰি দিব। ক্লিক কৰাৰ লগে লগে আপোনাৰ কিমানটা কেজুৱেল লিভ বাকী আছে, কিমানটা ল'লে, সেই গোটেইখিনি কথা আপুনি দেখিবলৈ পাব। তাৰপাছতে আপোনাক এনেকুৱা এটা পপ আপ দেখিব, লিভ ডিটেইলছ, পেণ্ডিং লিভছ অফ সেই ছাৰ বা বাইদেউগৰাকীৰ নাম ওলাব। লিভ টাইপ, যিহেতু কেজুৱেল লিভৰ বিষয়ে আপুনি চাব বিচাৰিব, আৰু মেক্সিমাম এডমিছেবল লিভ 12টা যিহেতু পায়, আৰু লিভছ এভেইলেবল এজ অন ডেট 10টা, আৰু তেখেতে লিভ অলৰেডি লৈছে, লিভ এভেইলড 2টা। এনেকৈ আপুনি আপোনাৰ যি কেজুৱেল লিভৰ যিটো ষ্টেটাছ, কিমানটা পেণ্ডিং আছে, কিমানটা ল'লে, সেই সকলোখিনি আপুনি শিক্ষা ক্ষেত্ৰত চাব পাৰিব। পৰৱৰ্তী সময়ত আপুনি আকৌ ঘূৰি গৈ যদি এনেকৈ চায়, তেতিয়া আপুনি দেখা পাইছে ইয়াত সেই লিভটোৰ এগেইনষ্টে এপ্ৰুভ কৰা আছে আৰু ৰিজনটো আনএভইডেবল চাৰ্কামষ্টেঞ্চেছ বুলি ইয়াত উল্লেখ কৰা আছে। এই অপশ্যনটো দেখা পাইছে পেণ্ডিং লিভছ, তাৰ কাষতে আছে ভিউ, এই ভিউ অংশত আপুনি ক্লিক কৰি দিব। ক্লিক কৰাৰ লগে লগে আপোনাৰ কিমানটা কেজুৱেল লিভ বাকী আছে, কিমানটা ল'লে, সেই গোটেইখিনি কথা আপুনি দেখিবলৈ পাব। তাৰপাছতে আপোনাক এনেকুৱা এটা পপ আপ দেখিব, লিভ ডিটেইলছ, পেণ্ডিং লিভছ অফ সেই ছাৰ বা বাইদেউগৰাকীৰ নাম ওলাব। লিভ টাইপ, যিহেতু কেজুৱেল লিভৰ বিষয়ে আপুনি চাব বিচাৰিব, আৰু মেক্সিমাম এডমিছেবল লিভ 12টা যিহেতু পায়, আৰু লিভছ এভেইলেবল এজ অন ডেট 10টা, আৰু তেখেতে লিভ অলৰেডি লৈছে, লিভ এভেইলড 2টা। যদিও বিষয়টো বৰ বেছি জানিব লগা বিষয় নহয়, তথাপিও বিভিন্ন সুবিধা অসুবিধাৰ কাৰণে, ব্যস্ততাৰ কাৰণে কেতিয়াবা সৰু সৰু কামবোৰো কেতিয়াবা পাহৰি যোৱা হয়, বা কেতিয়াবা সেই কামবিলাকে কিছুমান সমস্যাৰ সৃষ্টি কৰে। গতিকে সকলোৰে সুবিধাৰ প্ৰতি লক্ষ্য ৰাখি আচলতে কথাখিনি উনুকিয়াবলৈ প্ৰয়াস কৰিলোঁ, আৰু আশা কৰিছোঁ আজিৰ এই আলোচ্য শিতান বা কথাখিনি আপোনালোকক উপকৃত কৰিব। পুনৰবাৰ সকলোলৈকে শ্ৰদ্ধা জনাই সামৰিছোঁ। সকলো ভালে থাকিব। নমস্কাৰ।